বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। নৱজাতক। ঐ মাকে তাইক হেঁচুকি দিলে। 14 বছৰীয়া ছোৱালীজনীয়ে চকু মেলি চালে। হাতত চাকি এগছি লৈ মাক বিচনাৰ ওচৰতে ৰৈ আছে। তেওঁৰ গা মূৰ গৰম কাপোৰ এখনেৰে ঢকা। উঠিছনে? উঠ, তোক মোৰ আজি কিছুমান কথা ক'বলগীয়া আছে। মাকে চাকি গছ ওচৰতে থৈ গাৰ পৰা কাপোৰখন খুলিলে। তাই উঠি বহিল। কিমান সময় হৈছে এতিয়া? ৰাতি দুভাগ হৈছে। মাকে ব্যস্ততাৰে কাপোৰখন তাইৰ পিনে দলিয়াই দি ক'লে, তোৰ কি বস্তু ল'বলগীয়া আছে টোপোলা এটাত বান্ধি ল। কথাখিনি কৈয়ে মাকে চাং এখনৰ পৰা পেৰা এটা নমালে। তাইৰ টোপনিৰ জাল তেতিয়াও ভঙা নাছিল। বান্ধি ল মানে? আমি কৰিবলৈ যাম নেকি? আমি নহয়, তই। বেৰৰ সূতাত টোপোলা এটা ওলোমাই থোৱা আছিল। মাকে সেইটো হাত মেলি নমাই আনিলে। পেৰাটোৰ ভিতৰত ভাগে ভাগে কিছুমান দ্ৰব্য সজাই ৰখা আছে। তেওঁ বাছি বাছি তাৰ পৰা 2 এটা বুটলিলে। এইবোৰ কি? চূৰ্ণ। শুন, তোক মই আজি কিছুমান গোপন কথা ক'ম, মন দি শুনিবি। পেৰাটোৰ এচুকত খাচী পাতৰ পুথি এখন আছিল। মাকে সেইখন তুলি লৈ তাৰ পাতবিলাকৰ মাজৰ পৰা নিৰ্দিষ্ট পাত এখিলা বিচৰাত লাগিল আৰু লগতে কৈ গ'ল, কাহিনীটো স্বৰ্গৰ মৰ্ত্য আৰু পাতালৰ। হাজাৰ হাজাৰ বছৰ আগৰ কথা। তেতিয়া পৃথিৱীত মানুহ নাছিল। সেই সময়ত স্বৰ্গৰ দেৱতাসকলো ভাবিছিল পৃথিৱীখন তেওঁলোকৰ। এইপিনে পাতালৰ পিশাচবোৰেও ভাবিছিল পৃথিৱীখন সিহঁতৰ। ইয়াকে লৈ দুয়োটা দলৰ মাজত অতীজৰে পৰা তলে তলে এখন যুঁজ চলি আহিছিল। তেনেতে এদিন হঠাতে কোনো আগজাননী নিদিয়াকৈ পাতালৰ সেনাপতি হেক্কাছে 1 লাখ সৈন্য লৈ পৃথিৱী দখল কৰে। তাকে দেখি স্বৰ্গৰ ৰজা লেংডনে 1 লাখ সৈন্যৰে সৈতে বৃষা নামৰ এজন দেৱতাক পৃথিৱীলৈ পঠিয়াই দিয়ে। দুয়োটা দলৰ মাজত 2000 বছৰ ধৰি তুমুল যুদ্ধ চলে। যুদ্ধ চলি থকাৰ সময়ত আকাশ বতাহ ধূলি ধোঁৱাৰে ছানি ধৰিছিল। পৃথিৱীত না বৰষুণ দিছিল না ৰ'দ। জীৱকুল মৰি প্ৰায় শেষ হৈ আহিছিল। তাকে দেখি দুয়োটা দল এদিন এটা চুক্তিৰ মাজত আহিবলৈ বাধ্য হয় যে পৃথিৱী এৰি দুয়োটা দল গুচি যাব আৰু ইয়াত ৰাজত্ব কৰিব এটা নতুন প্ৰজা। দেৱতা আৰু পিশাচৰ সংগ্ৰামৰ মাধ্যমেৰে সৃষ্টি হোৱা এই নতুন প্ৰজাতিটো পিছত মানুহ বুলি পৰিচিত হ'ল। কিন্তু তাৰ পিছতো দুয়োটা দলে তলে তলে পৃথিৱীত আধিপত্য বিস্তাৰৰ চেষ্টা চলাই থাকিল। মানুহৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰি সিহঁতে মানুহৰ মাজত নিজৰ বীজ ৰোপণ কৰাৰ চেষ্টা কৰি গ'ল। প্ৰতি 100 বছৰৰ মূৰে মূৰে হেক্কাছ আৰু বৃষাই মানুহৰ গৰ্ভত নিজৰ সন্তান জন্ম দিয়াৰ চেষ্টা কৰি আহিছে। এই কথাটো আৰম্ভণিতে অনুমান কৰিছিল মানুহৰ প্ৰথম ৰজা উমাচাই, যি হেক্কাছ আৰু বৃষাৰ পৰা সমান শক্তি লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ মৰ্ত্যৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ তেতিয়া ডায়ন নামৰ এগৰাকী তিৰোতাক বাছনি কৰিছিল আৰু তেওঁৰ হাতত এই পুথিখন তুলি দিছিল। ডায়নৰ কাম আছিল পিশাচ আৰু দেৱতাৰ কোনেও যাতে পৃথিৱীত নিজৰ ক্ষমতা বৃদ্ধি কৰিব নোৱাৰে, তাৰ ওপৰত চকু ৰখা সেই ডায়নৰে সতি সন্তান আমি। আমাৰ কাম হৈছে পৃথিৱীত এই 2 কুলৰ মাজত ক্ষমতা ৰক্ষা কৰা। তাৰ কাৰণে আমাক যিকোনো পৰ্যায়লৈ যাবলৈ অনুমতি দি থৈছে উমাচাই। মাকে বিচাৰি থকা পাতখিলা পালে। তেওঁ তাত উল্লেখিত বিধানমতে চূৰ্ণ কিছুমান মিহলাবলৈ ধৰিলে। লগতে তেওঁ কৈ গ'ল, তেনেকৈ যুগ যুগ ধৰি চলি আহিছে। আমাৰ বংশই কোনো ক্ৰুটি নকৰাকৈ নিজৰ দায়িত্ব পালন কৰি গৈছে। আজি তেনেকুৱা এক গুৰুৰ দায়িত্বৰ ভাৰ আহি পৰিছে তোৰ আৰু মোৰ ওপৰত। অলপ আগতে মই সম্ভেদ পাইছোঁ, শদিয়া খোৱা গোহাঁইৰ গোহাঁইনী আইদেউৰ গৰ্ভত সন্তানৰ শৰীৰত হেক্কাছৰ আত্মাই থিতাপি লৈছেহি। এতিয়া আমাৰ কাম হ'ল প্ৰসৱৰ আগতে সেই আত্মাক তাৰ পৰা খেদি পঠোৱা। তাই চকুকেইটা ডাঙৰ কৰি মাকৰ কথাবোৰ শুনি গ'ল। এতিয়া তই এই ঔষধ পালি লৈ গোহাঁইৰ হাউলিলৈ যাব লাগিব। সৰু চুঙা এটাত ঔষধ এপালি ভৰাই মাকে তাইলৈ আগবঢ়াই দিলে আৰু প্ৰসৱৰ আগতে গোহাঁইনী আইদেউক খুৱাব লাগিব। কিন্তু মা, কিন্তু চিন্তু কথা পতাৰ সময় এতিয়া নাই। হাতত সময় একেবাৰে কম। যিকোনো মুহূৰ্ততে গোহাঁইনী আইদেউ সন্তান প্ৰসৱ কৰিব পাৰে। তই এতিয়াই ওলা। মাকে খৰধৰকৈ জুই একুৰা ধৰাৰ চেষ্টা কৰিলে। শুন, তই এনেকৈ গোহাঁই হাউলিত সোমাব নোৱাৰিবি। গতিকে মই এতিয়া বিৰা মাতি আইদেউৰ মনত বেয়া সপোনবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আইদেউয়ে চিঞৰ-বাখৰ কৰিব। আইদেউৰ মাত শুনিলেই তই গৈ গোহাঁইৰ সৈন্য সামন্তবোৰক কবি, হাবিৰ মাজত এই জুপুৰিটোত ডাইনী এজনীয়ে বিৰা মাতি কিবা দুষ্কৰ্ম কৰি আছে। সিহঁতে যেতিয়া এইপিনে খেদি আহিব তই হাউলিত সোমাবি।
সেই সময়ত আইদেউৰ ওচৰত বেছি মানুহ দুনুহ নাথাকিব। তই সেই সুযোগতে তেওঁক এই ঔষধ পালি খুৱাই দিবি। জ্বলি উঠা জুইকুৰাত মাকে কিবা ছটিয়াই দি মন্ত্ৰ মাতিবলৈ ধৰিলে। ভমককৈ জুইকুৰা দুগুণ বাঢ়ি গ'ল। তভক লাগি চাই থকা জীয়েকলৈ চাই মাকে ক'লে, তই দেৰি নকৰিবি, খৰধৰ কৰ, কাপোৰ পিন্ধ, ওলা যা, এয়াই আমাৰ বংশৰ পৰম্পৰা, ইয়াক কেতিয়াও অৱহেলা নকৰিবি, যা। তাইৰ যেন তেতিয়াহে হুঁচ আহিল। লাগতিয়াল বয় বস্তুখিনি খৰধৰকৈ টোপোলা এটাত বন্ধাত লাগি গ'ল। মাকে উশাহ নসলোৱাকৈ মন্ত্ৰ মাতিবলৈ ধৰিলে। মন্ত্ৰ পাঠৰ লগে লগে ঘৰটোৰ ভিতৰত সিঁচৰিত হৈ থকা চকী মেজৰ ছাঁবোৰ যেন লাহে লাহে প্ৰাণ পাই উঠিল। সিহঁতে লৰচৰ কৰিবলৈ ধৰিলে। তাৰপিছত এইবোৰ একত্ৰিত হৈ একোটা ছায়ামূৰ্তিৰ ৰূপ ল'বলৈ ধৰিলে। কি চাই আছ? সোনকাল নকৰ কিয়? তাই বয় বস্তুৰ টোপোলাটো পিঠিত ওলোমাই ল'লে। ঘৰটো তেতিয়ালৈ ধোঁৱাই ঘেৰি ধৰিছিল। আৰু সেই ধোঁৱাৰ ওপৰত বিষাৰ আকাৰৰ কলা কলা ছায়ামূৰ্তিবোৰে উঠি ভাহি ফুৰিছিল। তাৰ পাছত এটা দুটাকৈ ছায়ামূৰ্তিবোৰ ধোঁৱাৰ সৈতে ঘৰৰ পৰা ওলাই যাবলৈ ধৰিলে। চা, এই পুথিখনত সকলো বিধান লিখা আছে। ইয়াৰ প্ৰতিটো কথা পালন কৰিবি আৰু ইয়াক পিছৰ প্ৰজন্মৰ হাতত তুলি দিয়াৰ দায়িত্ব তোৰ। এতিয়া তই যা, ইয়ালৈ আৰু ঘূৰি নাহিবি। কাম হৈ যোৱাৰ লগে লগেই 7খন গাঁও পাৰ হৈ যিকোনো এখন গাঁৱত আশ্ৰয় ল'বিগৈ। এই চূৰ্ণৰ টোপোলাটো লগত লৈ ল। ই অতি দুৰ্লভ, সহজতে বিচাৰি নাপাবি। পুথিত দিয়া বিধান অনুসৰি কৰ্মৰ আহ্বানৰ প্ৰতি সদায় সজাগ হৈ থাকিবি। ডম্বৰু বুলি তোৰ এজন মামা আছে। এদিন সি তোক নিজে গৈ বিচাৰি উলিয়াব। তাৰ চকু এটা কেৰা, তাৰ বাদে আন কোনো মানুহক বিশ্বাস নকৰিবি। এতিয়া পলম নকৰিবি, বিৰাবোৰ গৈ পালেগৈ চাগে। মাকে জুইত আৰু চূৰ্ণ জাপিবলৈ আৰম্ভ কৰিলে। ডাউলয়কৈ জ্বলি উঠিল জুইকুৰা। আৰু তই মা? তাই মাকলৈ চাই সুধিলে। কাম সম্পূৰ্ণ নোহোৱালৈকে মই এই জুইকুৰা এৰি যাব নোৱাৰোঁ, গতিকে তই যা। কিন্তু গোহাঁই মানুহটো তোক। মাকে হাঁহিলে। সিয়া ওপৰৰ জনালৈ এৰ। তেওঁ আমাৰ ভাগ্যত যি লিখিছে তেনেকৈ হ'ব। এটা পুণ্য কামৰ কাৰণে প্ৰাণ আহুতি দিবলৈ পোৱাটো ভাগ্যৰে কথা। যা, পলম নকৰিবি, বিৰাকেইটা গৈ পালেগৈ। ধোঁৱাৰ ওপৰত ছায়ামায়াকৈ আইদেউৰ শোৱনি কোঠাৰ ছবি এখন ভাহি উঠিছে। বিচনা এখনৰ চাৰিওফালে ছায়ামূৰ্তি কিছুমান ঘূৰি ফুৰিছে। যা, মাকে চিঞৰি উঠিল। ৰঙা ৰঙৰ গৰম কাপোৰখন গায়ে মূৰে মেৰিয়াই লৈ তাই হাতত এগছ চাকি তুলি ল'লে। আৰু এটা কথা, যদি কিবা কাৰণত ঔষধ পালি খোৱাৰ আগতেই আইদেউৱে সন্তান প্ৰসৱ কৰে, সন্তানটো লগে লগে মাৰি পেলাবি। তাই উচপ খাই মাকলৈ চালে। শীতল চকুৰে তাইলৈ চাই থাকি মাকে ক'লে, গতিকে যা, আৰু এক মুহূৰ্তও পলম কৰিব নালাগে। জুপুৰিটোৰ পৰা ওলাই দুৱাৰ মুখত ৰৈ শেষবাৰৰ কাৰণে তাই মাকলৈ চালে। ধোঁৱাৰ মাজৰ পৰা বিদায় কৰোণ হাঁহি এটা মাৰি মাকে লাহেকৈ ক'লে, ভালে থাকিবি ৰুণুমি। তাই আৰু এক মুহূৰ্তও নৰল। ধোঁৱাৰ ৰাণীটোক অনুসৰণ কৰি কৰি গোহাঁই হাউলিৰ পিনে দৌৰিবলৈ ধৰিলে। গোহাঁইৰ পদূলি নাপাওঁতেই তাই আইদেউৰ চিৎকাৰ শুনিবলৈ পালে। পদূলিত পহৰাত সৈন্য সামন্তবোৰে হাউলিৰ দেৱালত নাচি বাগি থকা চাহবোৰ দেখি বিভ্ৰান্ত হৈ পৰিছে। সৈন্য এজনৰ ওচৰলৈ গৈ তাই চিঞৰি চিঞৰি ক'লে, সৌ হাবিখনৰ দাঁতিত যে অকলশৰীয়া জুপুৰিটো আছে, তাত ডাইনী এজনীয়ে কিবা পূজা পাঠ কৰি আছে। কি? ক'ত? সৈন্যকেইটাই একেমুখে চিঞৰি উঠিল। সেয়া চাওক, ইয়াৰ পৰাই ধোঁৱা দেখিবলৈ পোৱা গৈছে। সিহঁত সকলো সেইপিনে দৌৰিবলৈ ধৰিলে। তাই গোহাঁই হাউলিৰ ভিতৰলৈ সোমাই গ'ল। কোনোবা এগৰাকীয়ে তাইক সুধিলে, তুমি কোন? মই এজনী বেজিনী। গোহাঁই আইদেউৰ যন্ত্ৰণাৰ উপশম কৰিব পাৰিম মই। আহা মোৰ লগত। লিগিৰ এজনী কাঠৰ চিৰিৰে তাইক ওপৰ মহলালৈ লৈ গ'ল। বিচনাত ছটপটাই পৰি আছে আইদেউ। দুগৰাকীমান তিৰোতা মানুহে তেওঁক সান্তনা দিবলৈ চেষ্টা কৰিছে। চাকি গছ মেজ এখনৰ ওপৰতে থৈয়ে তাই কান্ধত বান্ধি অনা টোপোলাটো ব্যস্ততাৰে খোদাত লাগি গ'ল। চুঙাত ভৰাই অনা ঔষধ পালি হাতে পোৱাতে আছিল। খোপাটো টানি খুলি দিয়াৰ লগে লগে চুঙাটোৰ পৰা ডাঠ সেউজীয়া ধোঁৱা ওলাবলৈ ধৰিলে। তাই গোটেই চুঙাটোকে আইদেউৰ মুখৰ ভিতৰত সুমুৱাই দি মুখখন জপাই দিলে। আইদেউৰ মুদি থকা চকু দুটা ঘপককৈ মেল খাই গ'ল। তেওঁৰ মুখৰ শিৰা উপশিৰাবিলাক স্পষ্ট হৈ পৰিল, যেন তাৰ মাজেৰে জুইহে প্ৰবাহিত হৈছে। অলপ পিছত সেয়া আকৌ স্বাভাৱিক হৈ পৰিল। আইদেউৱে পুনৰ চকু দুটা মুদি দিলে। তেনেতে তাইৰ পিছপিনে মূৰৰ ওপৰত ধামকৈ শব্দ এটা শুনিবলৈ পোৱা গ'ল। তাই ঘূৰি চালে। সিহঁতৰ মূৰৰ ওপৰৰ চালিখন ফুটাই আকাশলৈ কিবা এটা উৰি গুচি গৈছে। স্বস্তিৰ নিশ্বাস এটা পেলাই তাই মজিয়াত বহি পৰিল।
অলপ পিছতে কেঁচুৱাৰ কান্দোন শুনা গ'ল। জন্ম হ'ল এটা মানৱ সন্তানৰ। এজনী অতি মৰম লগা গোসাঁনীৰ জন্ম হৈছে। লিগিৰিবোৰে কোৱাকৈ কৰিবলৈ ধৰিলে। লাহে লাহে তাই ঘৰটোৰ পৰা ওলাই আহিল। সকলো আইদেউৰ লগত ব্যস্ত হৈ পৰিল। তাই এতিয়া 7খন গাঁও পাৰ হৈ যাব লাগিব। তেনেতে তাই কোনোবাই আলোচনা কৰি থকা শুনিলে। ডাইনিক ঘৰটোৰ সৈতে জ্বলাই দিলোঁ। তাই চকুৰে দুধাৰি লোটক বৈ আহিল, কিন্তু তাই নৰল। বন্ধুসকল, আজিৰ কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পাম নতুন এটি কাহিনীৰ সৈতে। ধন্যবাদ। জয় অসম।